Hello everyone, welcome to the mini blog আৰু আমি গোটাই ফেমিলিটা ওলাইছোঁ ফেমিলি আউটিঙত মানে গৰমৰ বন্ধ তাতে ৰবিবাৰ সেইকাৰণে চবে একেলগে বহুত দিন ওলাও হোৱা নাছিল আমাৰ একেলগে আৰু ইয়াৰ বাহিৰৰ আমাৰ গ্ৰীনাৰী আমাৰ গোৱালপাৰাৰ সৌন্দৰ্য উপভোগ কৰি আমি যাই আছোঁ চবে আৰু চাৱাকেইটাৰ লগতে ময়ো চাৱা হৈ গৈছোঁ মানে আমি এনি টাইম বিজি থাকোঁ কোনো চুপচাপ থকাৰ আমাৰ কাৰোবাৰ নাই আৰু এইফালে কি কৰি আছোঁ মানে পাত্তা নাই মুঠতে বিজি থাকিব লাগে তাৰপিছত ফাইনেলি আমি আহি পালোঁ উৰপদ বিলত আমাৰ গোৱালপাৰাৰ চবতকৈ ধুনীয়া বৰ্তমান ক'ব গ'লে বিল একটা আৰু বহুতেই ভাল লাগে আহি আমি ফাৰ্ষ্ট টাইম চান্স পাইছোঁ আহিবা আমি অহা নাছিলোঁ কেতিয়াও তাৰপিছত ধুনীয়া কৰি চেলফি উঠি ভিডিঅ' চিডিঅ' বনাই আমি চাই আছোঁ কাৰণ ভিতৰত যাব পৰা নাই লক আছে বাহিৰতে আছোঁ আৰু ইফালে বাপে বেটি ফটো উঠি আছে আৰু মই দিনা কেইটামান ৰিল চিল বনাই দিলোঁ চেলফিও উঠিলোঁ লগতে ফটো চটো উঠাই দিলোঁ আৰু তাইও মোক ধুনীয়া কৰি দুইটামান ৰিল চিল বনাই দিল ফটো চটো উঠাই দিল এনেকৈ মানে টাইমখিনি পাছ কৰি আছোঁ 12টা বজালৈকে ৰখি আছোঁ কাৰণ 12টা বজাৰ পিছতহে লগগিলা খুলিব কৈছে আৰু নাওগিলাতে এনেই ফটো চটো উঠি লওঁ মানে 12টা বজা নাই লগগিলা আছে যিহেতু তাৰপাছত 12টা বজালৈকে ৰখা আমাৰ সম্ভৱ নহ'ব কাৰণ চবখিনি আমাৰ চোৱা হৈ গ'ল আমি একফালৰ পৰা ঘূৰি পাকি যিখিনি চাব লগা আছিল বাহিৰৰ বস্তু চব চালোঁ আৰু 12টালৈকে মানে ৰখবা কাৰণে বাচ্চাগিলানৰো মানে ধৈৰ্য নাই আৰু লগতে আমাৰ ডাঙৰকেইটাৰো ধৈৰ্য নোহোৱা হৈ গ'ল চাওঁ বস্তুবিলাকে চাই আৰু কি ৰখি থাকিম তাৰপিছত উভতনি যাত্ৰা আৰু কেতিয়াবা আহিম কৈ কিনা নিজকে বুজাই পাৰাই আহিলোঁ আৰু থেংক ইউ ফৰ ৱাচিং দ্য ব্লগ বাই বাই